নাওবৈচা মৰিয়নিৰ পাছত মাৰ্ঘেৰিটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা অখিল গগৈৰ। মিত্ৰতাত থাকিলেও প্ৰবল প্ৰতাপী কংগ্ৰেছী প্ৰদ্যুৎ বৰদলৈৰ মাৰ্ঘেৰিটা সমষ্টি লাগিব ৰাইজৰ দলক। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ নহয়, মাৰ্ঘেৰিটা সমষ্টিত থাকিব ৰাইজৰ দলৰ প্ৰাৰ্থী তথা গোৰ্খা নেতা ৰাহুল চেত্ৰী। মাৰ্ঘেৰিটা সমষ্টিত ৰাইজৰ দলৰ সাংগঠনিক সভাৰ অন্তত কংগ্ৰেছক কাৰ্যতঃ আচম্বিত কৰি অখিল গগৈৰ বৃহৎ ঘোষণা। আৰু মাৰ্ঘেৰিটাত আমি নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলাই আছো। আপোনালোকে সকলোৱে জানে উদীয়মান গোৰ্খা নেতা, অসমৰ সকলো গোৰ্খা মানুহৰ এজন আদৰণীয় নেতা হিচাপে ৰাহুল চেত্ৰী এই সময়ৰ এজন প্ৰমিজিং লিডাৰ হিচাপে ওলাই আহিছে। আৰু সেই গোৰ্খা নেতাজনক আমি মাৰ্ঘেৰিটা সমষ্টিত প্ৰজেক্ট কৰিছো। মাৰ্ঘেৰিটা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে আমি সাজু হৈছো। 2026 চনত আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ৰাহুল চেত্ৰীক নিৰ্বাচনত ইয়াতে খাৰা কৰিবৰ কাৰণে। প্ৰথমে কংগ্ৰেছৰ বিধায়ক থকা সমষ্টি নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা অখিল গগৈৰ। তাৰ পাছতেই ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনা মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰিলে অখিল গগৈয়ে। একচুৱেলি মৰিয়নি সমষ্টিটোত আমি ৰাইজৰ দলে ইলেকশ্যন খেলিম, এইটো আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে। আৰু ৰাইজৰ দলে নিৰ্বাচন খেলিম কাৰণে আমাৰ মাজত বহুত ধৰণৰ চিন্তা হৈ আছে। কোনোবাই কৈছে অখিল গগৈ খেলিব লাগে, কোনোবাই কৈছে নহয় ইয়াৰ অন্য স্থানীয় নেতা আছে, বাহিৰৰ পৰাও কেইবাজনো গুৰুত্বপূৰ্ণ গ্লেমাৰাছ আমাৰ মানুহ আহিবৰ কাৰণে সাজু হৈছে। আৰু আজি অৰ্থাৎ সোমবাৰে কংগ্ৰেছীক আচম্বিত কৰি মাৰ্ঘেৰিটাত প্ৰাৰ্থী ঘোষণা কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। এই মাৰ্ঘেৰিটা সমষ্টিৰ পৰাই 2001 চনৰ পৰা 2016 চনলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম চৰকাৰৰ মন্ত্ৰী হৈ দপদপাই আছিল তৰুণ গগৈ চৰকাৰৰ প্ৰবল প্ৰতাপী মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কিন্তু আজি যেন সেই প্ৰদ্যুৎ বৰদলৈৰ দুৰ্গতেই আঘাত সানিব বিচাৰিছে অখিল গগৈয়ে। কাৰণ একালৰ কংগ্ৰেছৰ দুৰ্গ মাৰ্ঘেৰিটাত এতিয়া ৰাইজৰ দলতকৈ বহু যোজন পিছত আছে কংগ্ৰেছ দল, যাৰ বাবে বিজেপিক মাৰ্ঘেৰিটাত পৰাস্ত কৰিবলৈ হলে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰতকৈ বহু বেছি শক্তিশালী ৰাইজৰ দলৰ নেতা ৰাহুল চেত্ৰী বুলি দাবী অখিল গগৈৰ। বিজেপি আৰু ভাস্কৰ শৰ্মাৰ যি মাফিয়াগিৰি, গুণ্ডাগিৰি, দাদাগিৰি, সেই দাদাগিৰিৰ পৰা বচাবৰ কাৰণে আমি খুব শক্তিশালী ৰূপত আমাৰ ৰাইজৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী ৰাহুল চেত্ৰী, আমাৰ গোটেই অসমৰে এজন তেওঁ নেতা, তেওঁ উদীয়মান এজন গোৰ্খা বা নেপালী নেতা, গতিকে তেওঁক আমি বঢ়াই দিছো। মই আশা কৰো যে কংগ্ৰেছেও এইটো মানি ল'ব, মাৰ্ঘেৰিটাত আমাক চিটটো এৰি দিব, হয় নে নহয় বাৰু? মাৰ্ঘেৰিটাত আমি উঠিলে জিকিম, হয় নে নহয়? গতিকে নিশ্চয় মানি ল'ব। পিছে পুত্ৰক টিকটৰ পৰা বঞ্চিত কৰি প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটা সমষ্টি এৰি দিব জানো ৰাইজৰ দলক? সেই প্ৰশ্নৰ উত্তৰ দি অখিল গগৈয়ে ক'লে, এইটো কোনোবা ব্যক্তি বিশেষৰ কথাটো নহয়। প্ৰদ্যুৎ দাকটো মই সন্মান কৰো। প্ৰদ্যুৎ দা আমাৰ আমাতকে জ্যেষ্ঠ এজন অত্যন্ত অভিজ্ঞ তেখেত নেতা, গতিকে ডেফিনেটলি তেখেতেও কথাটো বিবেচনা কৰিব। আৰু আলোচনাৰ মজিয়াত এইটোতো মই বাহিৰত ইমান কথা পাতিব নোৱাৰো, আলোচনাৰ মজিয়াত এই বিষয়টো আলোচনা কৰিম। আৰু মই আশা কৰো যে আমাৰ যি অগ্ৰগতি, ৰাইজৰ দলৰ ইয়াত সাংগঠনিক যি অগ্ৰগতি, সেই অগ্ৰগতি চাই নিশ্চিতভাৱে কংগ্ৰেছ দলে আমাৰ কথাটো বিবেচনা কৰিব। সঁচাকৈ একালৰ বৃন্দাবন একালত চন পৰাৰ দৰেই মাৰ্ঘেৰিটাতো ভেটি উচন হৈছে নেকি কংগ্ৰেছৰ, যাৰ সুযোগ ল'বলৈ এইদৰেই উদ্বাউল হৈছে অখিল গগৈ। অৱশ্যে অখিল গগৈৰ এই ঘোষণাক কিদৰে ল'ব APCCয়ে অথবা প্ৰদ্যুৎ বৰদলৈয়ে, অপেক্ষা সময়লৈ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।